হেল্ল' এভৰিৱান, আপোনালোকক স্বাগতম জনাইছোঁ সম্ভাৱনালৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ এটি বহুত ইম্পৰ্টেণ্ট টপিক, যিটোৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। সেইটো হৈছে নেশ্যনেল পাৰ্কছ ইন আছাম এণ্ড ইটছ ডিটেইলছ। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ লগতে তাৰ বিতং তথ্য। তো ফাৰ্ষ্টতে আমি জানিব লাগিব হোৱাট আৰ নেশ্যনেল পাৰ্কছ, কাৰণ ৱাইল্ড লাইফ চেংচুৰী হওক, বায়'স্ফিয়াৰ ৰিজাৰ্ভ, টাইগাৰ ৰিজাৰ্ভ, নেশ্যনেল পাৰ্কছ এইসকলৰ মাজত ডিফাৰেঞ্চ এটা আছে। So national park is an area set aside by a national government for the preservation of natural environment. A national park may be set aside for public recreation and enjoyment or for its historical or scientific interest while keeping most landscapes and their accompanying plants and animals in their natural state. তো জেনেৰেলি কি হয়, যিকোনো এটা এৰিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিবলৈ কিছুমান বৈশিষ্ট্য থাকিব লাগিব, যিটো জেনেৰেলি চৰকাৰে, ভাৰত চৰকাৰ বা নেশ্যনেল চৰকাৰে ঘোষণা কৰে। তো ইয়াৰে হিষ্টৰিকেল আৰু চাইণ্টিফিক ইণ্টাৰেষ্টটোৰ ওপৰতো লক্ষ্য ৰখা হয়। লগতে যিবিলাক এনিমেলছ আৰু প্লাণ্টছ আছে সেইসকল নিজৰ নেচাৰেল ষ্টেটত থাকিব লাগিব। তো there are total 109 national parks currently in India as of 2023 data. তো গোটেই ভাৰতবৰ্ষত 2023 ডাটা মতে 109খন ৰাষ্ট্ৰীয় উদ্যান আছে। তো this is the map you can see from each and every state. These are the list of national parks. তো ইমানখন মনত ৰখাটো ইমান ইজি নহয়। তো স্পেচিয়েলি যিবিলাক বহুত ফেমাছ হয় বা তেনেকুৱা টাইপৰ নেশ্যনেল পাৰ্ক এখনৰ নামটো মনত ৰাখিব পাৰে, আৰু সেইবিলাকৰ লোকেশ্যন, তাত কি কি মানে স্পেচিয়েল জন্তু জীৱ জন্তু পোৱা যায় সেইখিনি আপোনালোকে চাই ল'ব পাৰে। For that you can go through this. As our topic is national parks in Assam, তো আমি অসমৰ ভিতৰত থকা ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে অলপ ষ্টাডি কৰিম। তো এইখন হৈছে অসমৰ মেপ। তো চাওক, মেপৰ লোকেশ্যনটো চোৱাটো অতিকৈ আৱশ্যকীয়, কাৰণ কেতিয়াবা কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত তেনেকুৱা কুৱেশ্যন আহে। তো এইটো চাব, এইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট আপোনালোকৰ মানস নেশ্যনেল পাৰ্ক। আপোনালোকৰ এইখন হৈছে ডিব্ৰু চৈখোৱা, নামেৰি নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ, দিহিং পাটকাই, আৰু এইটো হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক। তো লেটছ এক্সপ্ল'ৰ দিছ। কাজিৰঙা নেশ্যনেল পাৰ্ক, তো সেইখনৰ বিষয়ে সকলোৱে জানে, কাৰণ যেতিয়া আপোনালোকে সৰু কালৰ পৰাই পঢ়ি আহিছে কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সকলোৱে জানে প্ৰায়। তো ইট ইজ লোকেটেড ইন দ্য ফ্লাড প্লেইনছ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। তো যেতিয়াই বাৰিষা আহে আমি সকলোৱে নিউজ পেপাৰ বা বাতৰিত দেখাই পাওঁ যে কি হয়, কাজিৰঙা বনাঞ্চলত জীৱ জন্তুবোৰ বানপানীত উটি ভাহি আহিছে। Because the reason is that because it is located in the floodplains of Brahmaputra River, and it is also the world's largest population of Indian one-horned rhinoceros home. তো এইটো কি হয়, ইয়াত পৃথিৱীৰ সকলোতকৈ বেছি পৰিমাণৰ এশিঙীয়া গড় কাজিৰঙা নেশ্যনেল পাৰ্কত পোৱা যায়। কাৰণ অসমত এশিঙীয়া গড় পোৱা যায় বুলি আমি জানো, তো কাজিৰঙাত সকলোতকৈ বেছি পোৱা যায়। তো ইট ইজ অলছ' ওৱান অফ দ্য ৱৰ্ল্ড হেৰিটেজ চাইট। কাজিৰঙা নেশ্যনেল পাৰ্কৰ বহুত ছিগনিফিকেঞ্চ আছে। ইয়াৰ কি ফিচাৰ্ছবিলাক আমি চাওঁ। দিছ পাৰ্ক ইজ দ্য এবভ টু মোৰ দেন 70% অফ ওৱান হৰ্ন ৰাইন'চেৰাছ ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ 70%তকৈ অধিক এশিঙীয়া গড় ইয়াত পোৱা যায়। তাৰ লগতে আপোনালোকে কি দেখিব, লিঅ'পাৰ্ড আছে, ফিছিং কেট, হোলক গিভন, স্লথ বিয়াৰ, গেংগেটিক ডলফিন, এই বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। তো ইয়াত এৰাউণ্ড 480 স্পেচিছ অফ বাৰ্ড পোৱা গৈছে, মোৰ দেন 32 স্পেচিছ অফ ফ্ল'ৰা এণ্ড মোৰ দেন 60 স্পেচিছ অফ ফিছেছ পোৱা যায়। নেক্সট আপোনালোকৰ আছে মানস নেশ্যনেল পাৰ্ক। তো মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য হিমালয়ান ফুটহিল ভাবাৰ এৰিয়া ইন দ্য ৱেষ্টাৰ্ণ আছাম। তো পশ্চিম অসমত অৱস্থিত যিটো হিমালয়ান ফুটহিলত আছে। তো ইট ৱাজ অৰিজিনেলি গেম ৰিজাৰ্ভ ইন 1928। তো চাব, মানস নেশ্যনেল পাৰ্কখন কেতিয়া ঘোষণা কৰা হৈছে, এইটো 1999তহে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে। তাৰে আগতে এইটো টাইগাৰ ৰিজাৰ্ভ আছিলে 1974লৈকে, আৰু এইটো এটা ৱৰ্ল্ড হেৰিটেজ চাইট হয় 1985ত ঘোষণা কৰিছে যিটো। কাৰণ আপোনালোকে দেখিছে যে আৰু এটা বস্তু যে কাজিৰঙা নেশ্যনেল পাৰ্কখনো হৈছে ৱৰ্ল্ড হেৰিটেজ চাইট, তো মানসখনো হৈছে ৱৰ্ল্ড হেৰিটেজ চাইট। ৱৰ্ল্ড হেৰিটেজ চাইটৰ ওপৰত কুৱেশ্যন আহিলে, দুখন নেশ্যনেল পাৰ্ক আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ আণ্ডাৰত আছে। সেইখন হৈছে কি
কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানাস নেশ্যনেল পাৰ্ক তো মানাস নেশ্যনেল পাৰ্কৰ আৰু এটা পাৰ্ট আপোনালোকে ভূটানতো আছে সেইটো যিটো কোৱা হয় ৰয়েল মানাস সেইটো ভূটানৰ হয় তো দিছ ইজ নট ডেট পাৰ্ট ইজ নট ফ্ৰম আৱাৰ ইণ্ডিয়া তো এইটো আপোনালোকে মানাস নেশ্যনেল পাৰ্কত গ'লে দেখিব এইটো ৰিভাৰ এটা আছে ৰিভাৰটো এইটো চাইডে আছে ৰয়েল মানাস ইয়াতে কি ফিচাৰ্ছ কি আছে চ' 60 মেমেল স্পেচিছ পোৱা যায় 42 ৰেপটাইল 7 amphibians 500 species of birds আৰু বিভিন্ন প্ৰজাতিৰ গছ-গছনিও পোৱা যায় এৰাউণ্ড 89 ট্ৰী স্পেচিছ আছে তাৰপিছত 49 shrubs 172 herbs তেনেকুৱাকৈ বিভিন্ন ধৰণৰ গছ-গছনিও মানাস নেশ্যনেল পাৰ্কত পোৱা যায় আৰু এটা ইম্পৰ্টেণ্ট এণ্ডেমিক স্পেচিছ মানাস নেশ্যনেল পাৰ্কত আছে হৈছে পিগমি হগ এইটোৰ ওপৰতো কুৱেশ্যন কেতিয়াবা আহে তো আমাৰ নেক্সট হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক It is a national park as well as a biosphere reserve having an area of 340 square kilometers and it is located in Tinsukia district. So it was created as national park in the year 1999. So 1999 national park create kora hoisil aru yar special features ki janane the migratory birds are a major attraction. So poribromi sorai bilak Dibru-Soikhwa national park ot dekha poa jay mainly. So yare key features are 36 species of mammals have been recorded so far and it is an identified important bird area etor oporto question hai important bird area boli kekhonman national park ba bird sanctuary bilakok ghokona kora hoy to eikhon ekhon important bird area pore to yate more than 382 species of birds poa jay next ase apunalokor Nameri National Park to Nameri National Park or ekhon map area kiman 200 square kilometer and it is located in Sonitpur district Arunachal Pradesh border area Arunachal Pradesh ase apnalok Nameri National Park gole aru okoman aguai gole Arunachal Pradesh kon pai jay aru yat ki ase one can enjoy rafting in the Zia Bharali river Nameri National Park ot Zia Bharali nodi tu ase tate rafting koribo pare to yat ki poa jay Nameri National Park has 600 floral species It provides habitat to Bengal tiger. Eto tiger bagro prokolpo asile Nameri reserve. To ekhon ki ase Indian leopard, clouded leopard ebilak bibhinno dhoroner projatir bagh poa jay. Next national park number 5 this Orang National Park and Tiger Reserve ONPTR. Ekhonor aru eta naam ase hoise ki Rajiv Gandhi Orang National Park. This national park is located on the northern bank of Brahmaputra river. Brahmaputra nodir uttor pare obostito Dorong aru Shonitpur jilat. It covers the area of 79.28 square kilometer. Eto ki hoise it was established as a sanctuary in 1985 and declared national park on 13 April 1999. To 13 April 1999 ot ekhonok national park hisabe ghokona kora hoy. To key features boli kobo gole yat ki ase rhinoceros poa jay tiger Maljuria elephant মানে কি male elephants in group এটো কোৱা হয় Maljuria elephant hog deer gangetic dolphin ইয়াত 222 species of birds পোৱা যায় Indian rock python তাৰপিছত আপোনালোকৰ black crate king cobra এইবিলাক reptiles ইয়াত পোৱা যায় আমাৰ next হৈছে Dihing Patkai National Park তো recently in the year 2021 ত দুখন নতুন ন্যাশনাল পাৰ্ক ঘোষণা কৰা হৈছে অসমত এখন হৈছে দিহিং পাটকাই আৰু আনখন হৈছে আপোনালোকৰ ৰায়মনা ন্যাশনাল পাৰ্ক তো দিহিং পাটকাই has an area of 111.19 square kilometer located in the district Dibrugarh and Tinsukia আৰু it is famous for tropical wet evergreen forest তো কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে দিহিং পাটকাই ন্যাশনাল পাৰ্কত কোনটো টাইপৰ ফৰেষ্ট পোৱা যায় তো কাৰেক্ট আনসাৰ হ'ব tropical wet evergreen So it is a part of Dihing Patkai Elephant Reserve. Yar key features kobo gole ki it is jehetu ekhon rain forest hoy yet biodiversity definitely rich hobo yet nearly 50 mammal species poa jay 47 reptile species aru 310 butterfly species poa jay next apnalokor hoise Raimona National Park to Raimona National Park khono Dihing Patkai logot ekelege ghoshona kora hoisile to eikhon Gosaigaon and Kokrajhar subdivision ot ase Kokrajhar district ot ase Bodoland territorial region ot jitu pora hoy it was declared as national park on 5th June 2021 5th June ki hoy Bishwa Poribesh Divas World Environment Day dinakhon Himanta Biswa Sharma dangore announce korisil Raimona National Park khon tar bisot
আৰু এটা বস্তু আছে ইয়াত কি ফিচাৰ্স ক'বলৈ গ'লে ইয়াত কি পোৱা যায় মানে গোল্ডেন লাংগুৰ। গোল্ডেন লাংগুৰটো আপোনালোকে নিশ্চয় দেখিছে যেতিয়া আপোনালোকে বড়োলেণ্ড ট্ৰেন্সপৰ্টৰ যিবিলাক গ্ৰীণ কালাৰৰ বাছবিলাক দেখে তাতে সিহঁতৰ লগটো এটা থাকে গোল্ডেন লাংগুৰ, যিটো ফেমাছ হয় আৰু সেইটো ৰায়মনা নেশ্যনেল পাৰ্কত পোৱা যায়। It also has Asian elephant, Bengal tiger, clouded leopard, 150 species of butterflies, 190 species of birds, 380 varieties of plants and orchids yet পোৱা যায়। So these are all about the national parks that are located in Assam. So ইয়াতে national parks in Assam at a glance গোটেইখিনি ইয়াতে briefly একেলগে দিয়া আছে ডাটাখিনি। কাজিৰঙা নেশ্যনেল পাৰ্ক কোনখন ডিষ্ট্ৰিক্টত লোকেটেড, ইয়াৰ এৰিয়া আৰু কোনটো চনত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল, এই গোটেইখিনি এইখন শ্লাইডত আছে। আপোনালোকে যদি বিচাৰে তেনেহ'লে এইখিনি চাই কিনে মনত ৰাখিব পাৰে। যিহেতু 7খন নেশ্যনেল পাৰ্ক, তো এইটো ইমান বেছি টাফ নহ'ব চাগে, আৰু তাৰে ওপৰত কুৱেশ্যন কিন্তু আহেই। তো হোপফুলি আপোনালোকে এইটো ক্লিয়াৰলি বুজি পাইছে। তো আজিলৈ এইখিনি আছিলে। ধন্যবাদ।